চাৰি জিলাৰ বানাক্ৰান্তলৈ সাময়িক সকাহ কিস্তিৰ পৰা পাব ৰেহাই একাউণ্টত সোমাব ধন বানাক্ৰান্তৰ সমস্যা সমাধানৰ লক্ষ্য অসম কেবিনেটৰ বান পৰিস্থিতিয়ে কঁকাল ভাঙি দিয়া চাৰি জিলাৰ ৰাইজৰ বাবে কেবিনেটে শুকুৰবাৰে গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত বান আৰু চকুপানী যি সময়ত একাকাৰ হৈছে সেই সময়ত ৰাজ্য চৰকাৰে বানাক্ৰান্ত ৰাইজলৈ আনিছে বৃহৎ সকাহ বাঢ়নি পানীত উটি গৈছিল লাখ লাখ বাহন ঠাইতে বিকল হৈছিল বহু বাহন যিসমূহৰ বহুতো হয়তো মেৰামতিৰ অযোগ্য হৈ পৰিছে চৰকাৰে এই ক্ষেত্ৰত বীমা কোম্পানীসমূহৰ সৈতে আলোচনাত মিলিত হ'ব 5 আগষ্টত বীমা কৰা বাহনসমূহৰ গৰাকীয়ে পাব উচিত ক্ষতিপূৰণ সকাহ পাব বিত্তীয় সংস্থাসমূহৰ পৰা ঋণ লোৱাসকলে যিসকলে নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউচনৰ ঋণ লৈছিল তেওঁলোকক দুৰ্যোগ আঁতৰি নোযোৱালৈকে ঋণ ৰেহাইৰ বিষয়ে আলোচনা কৰিব চৰকাৰে 5 তাৰিখে আমি NBFC সমূহৰ লগতো মিটিং কৰিম যাতে বেংকৰ ক্ষেত্ৰত আমি যি সকাহ দিব পাৰিছো সেইটো যাতে নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউচনৰ পৰা যিসকলে লোন লৈছে তাতো সকাহ পায় ঘৰ দুৱাৰ সকলো পানীৰ তলত সম্পদ বুলিবলৈ বহুতৰে একোৱে বাছি নাথাকিল নিখাটোৰ ভিতৰতে বানে ধাহি মুহি নিয়া বানাক্ৰান্ত ৰাইজে শীঘ্ৰে লাভ কৰিব 15,000কৈ টকাৰ তৎকালীন সাহায্য আমি যিটো 15,000 টকাৰ সাহায্য ঘোষণা কৰিছিলো মই ভাবো যে আজি বা কালি আমাৰ এছেছমেন্ট কমপ্লিট হৈ যাব তাৰ গোটেই শিক্ষকসকলে লাগি আছে এছেছমেন্টটো কৰাৰ ক্ষেত্ৰত আৰু আমি ভাবো 2 বা 3 তাৰিখে এই ধন আমি প্ৰেৰণ কৰিব পৰা অৱস্থাত আহিমগৈ বানত আক্ৰান্ত হোৱা অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত শনিবাৰৰ ভিতৰত সোমাব 2,500 টকা কালি আৰু 1,000 টকা পাবই সকলোৱে কালি ৰাতিপুৱা আমি দিমেই আমি বাকি জিলাত বেলেগ নিয়ম কিন্তু যোৰহাট শিৱসাগৰ চৰাইদেউ আৰু গোলাঘাট জিলাত আমি আৰু 1,000 টকা কৈ দিম বানে ধুৱাই নিয়া শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটত 7 আগষ্টৰ পৰা 15 দিন ধৰি চলিব জৰীপ তাৰ পাছতে ক্ষয়ক্ষতিৰ পৰিমাণ অনুসৰি প্ৰদান কৰা হ'ব সাহায্য 1 ছেপ্টেম্বৰৰ পৰা বানাক্ৰান্ত অঞ্চলৰ বিদ্যালয়সমূহ পৰিষ্কাৰ কৰি লোৱা হৈছে পাঠদানৰ লক্ষ্য বিদ্যালয়বিলাকক ডেমেজ ৰিপেয়াৰিং বা বোকাসমূহ গুচোৱাৰ বাবে আমি 2 লাখৰ পৰা 3 লাখ টকা তেওঁলোকক আগবঢ়াম আজি তাৰ এছেছমেন্ট চলি আছে মই ভাবো যে 5-6 তাৰিখৰ ভিতৰত আমি বিদ্যালয়সমূহলৈকে 2-3 লাখ টকা আমি পঠাব পাৰিম যাতে বোকা আদি সাফা কৰি ল'ব পাৰে আমাৰ টাৰ্গেট আছে যে 9 তাৰিখৰ পৰা যাতে আমি স্কুলখিনি খুলিব পাৰো নতুন ৰূপত নিৰ্মাণ কৰিব বানাক্ৰান্ত জিলাসমূহৰ ৰাস্তা ঘাট দলং ইতিমধ্যে চৰকাৰে গ্ৰহণ কৰিছে পৰিকল্পনা ছেপ্টেম্বৰত আমি অনুমোদন দিয়াৰ কাৰণে যত্ন কৰিম কাৰণ তেতিয়া নতুনকৈ পানী অহাৰ সম্ভাৱনা নাথাকিব আৰু যাতে ৰাস্তা ঘাট বনালেও যাতে টকা পইচাৰ ক্ষতি নহয় সেই দিশৰ পৰা লক্ষ্য কৰি আমি শিৱসাগৰ চৰাইদেউ জিলাৰ বাবে দুটা ভাল পেকেজ আমি কৰিম যাতে ৰাস্তা ঘাট আমি ভাল কৰি আগতকৈ ভাল কৰি আমি বনাব পাৰো দ্ৰুত গতিত চলিছে সাহায্য অভিযান মন্ত্ৰীসকলে তদাৰক কৰিব সাহায্য অভিযানৰ এতিয়াও আতৰা নাই বিভীষিকা অপেক্ষা মাথো ভাল দিনৰ ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সহযোগত বিষ্ণু শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট